এই চিন্তা কি কৈছে এই চিন্তা কৈছে যে পৰৱৰ্তী দিনত যেতিয়া অসমত বিধানসভা নিৰ্বাচন হ'ব আমি বিজেপি দলটোক ওপৰাই কংগ্ৰেছৰ নেতৃত্বত এটা চৰকাৰ গঠন কৰিবলৈ গৈছে আৰু এই চিন্তা কৰ পাইছে যি দলটোক অসমৰ ৰাইজে 2016 চনত যি দলটোক অসমৰ ৰাইজে 2021 চনত ইমান মৰম কৰিলে আজি সেই দলৰ নেতৃত্বৰ ছবি কিয় চাবলৈ বিচৰা নাই মুখনে কিয় চাবলৈ বিচৰা নাই তাৰ কাৰণ হ'ল যে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম অসমৰ ৰাইজে আৰু গ্ৰহণ কৰা নাই আজি মই প্লেনত আহি আছো মোৰ কাষত যি গৰাকী যুৱক বহি আছে এইজন যুৱকে কৈছে যে দাদা কিবা এটা কৰক মুখ্যমন্ত্ৰী কথা আৰু কাম আমি সহ্য কৰিব পৰা নাই আমি পৰিৱৰ্তন বিচাৰিছো আমি নতুন অসম বিচাৰিছো আমি আপোনালোকৰ কংগ্ৰেছ দলৰ নেতৃত্ব বিচাৰিছো এই কথাবোৰ সকলৰ বেংগলোৰত পৰি থকা অসমীয়া এজন যুৱকৰ পৰা এই অঞ্চলৰ দুমদমা বাগানত কাম কৰা শ্ৰমিকলৈ সকলো একেখিনি কথা কৈছে আজি এখন চৰকাৰ অহাৰ পিছত পৰিৱৰ্তনৰ নামত আমি দেখা কি পাইছো যে এটা পিছত এটা আমাৰ থলুৱা উদ্যোগ বন্ধ হৈ গৈছে আজি অলপ এই সভা আৰম্ভ কৰাৰ আগত আমি প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম জুবিন গাৰ্গে কি কৈছে যে অসমৰ চাহ আৰু অসমৰ চাহ লৈ তেওঁ যথেষ্ট গৌৰৱ অনুভৱ কৰিছে কৈছে নাই কোৱা কওকচোন মনত পৰিছে নাই যে জুবিন দাই কৈছিল যে অসমৰ চাহ আছে তেল আছে গড় আছে আৰু জুবিন গাৰ্গ আছে চাহ প্ৰতি কিমান গৌৰৱ অনুভৱ কৰিছে কিন্তু আজি চাহ উদ্যোগৰ অৱস্থা চাওক আজি তিনিচুকীয়াত খবৰ লওক শুদ্ধ চাহ খেতিয়কসকলে আজি কিমান কষ্ট কৰি চাহ উৎপাদন কৰিছে কিন্তু উচিত মূল্য পোৱা নাই চাহ শ্ৰমিকসকলে গোটেই দিন প্ৰখৰ ৰ'দৰ তলত কষ্ট কৰে শ্ৰম কৰে কিন্তু তেওঁলোকে উপযুক্ত হাজিৰা পোৱা নাই আজি ফাৰ্টিলাইজাৰ আজি সাবসিডি তেওঁলোকে লাভ কৰা নাই বাগানবোৰ প্ৰায় বন্ধ হৈ গৈছে এই কাৰণে আমি আপোনালোকক কথা দিছো যে যিদৰে জুবিন দাই অসমৰ চাহ উদ্যোগ চাহ শ্ৰমিকসকলক ভাল পাইছিল অসমৰ চাহৰ প্ৰতি গৌৰৱ অনুভৱ কৰিছিল পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব অসমৰ চাহ উদ্যোগ আমি পুনৰ জীৱিত কৰিম এই শুদ্ধ চাহ খেতিয়কৰ পৰা চাহ শ্ৰমিকসকলৰ লৈ আমি সকলৰ কথাবোৰ আমি মন দি আমি এটা উচিত আমি সিদ্ধান্ত লম আজি কিয় এনেকুৱা অৱস্থা শুদ্ধ চাহ খেতিয়কসকলৰ চাহ শ্ৰমিকসকলৰ অৱস্থা এনেকুৱা কিয় হৈছে তাৰ কাৰণ হ'ল যে এইখন চৰকাৰ মাত্ৰ ডাঙৰ কোম্পানী বাগানৰ মালিকৰ কথা শুনে মালিকপন্থী মালিকে যি কয় তাৰ মতে তেওঁলোকে কাম কৰে আৰু বিশেষকৈ বাহিৰৰ মানুহৰ হৈ এইখন চৰকাৰে সিদ্ধান্ত লয় আজি অসমৰ বাগানবোৰ কোনবা গুজৰাটৰ বেপাৰী কিনি আছে কোনবা মহাৰাষ্ট্ৰৰ বেপাৰী কিনি আছে কিন্তু অসমৰ আমাৰ নৱ প্ৰজন্মই আজি যদি এটা বাগানৰ ভিতৰত কিবা এটা বেপাৰ কৰিবলৈ বিচাৰে ব্যৱসায় কৰিবলৈ বিচাৰে পেকেজিং কৰিবলৈ বিচাৰে প্ৰসেসিং কৰিবলৈ বিচাৰে কিমান তেওঁলোকৰ বাবে জটিল হৈ পৰিছে আজি এয়া হ'ল তেওঁলোকৰ অৱস্থা বাগানবোৰ আজি বিক্ৰী হ'বলৈ গৈ আছে আৰু কোনে কিনিছে চাহ উদ্যোগ কৰা মানুহবোৰ কিনা নাই বিজেপি দলৰ মন্ত্ৰী আজি তেওঁলোকৰ ভাই ককাইক তেওঁলোকৰ পৰিয়ালহে আজি অসমৰ চাহ বাগান কিনিবলৈ আৰম্ভ কৰিছে যিসকলে বাগান ভালদৰে চলাব পাৰে সেইসকলে কৰা নাই যিসকলে নিজৰ কলা ধন লুকাবলৈ বিচাৰে সেইসকলে আজি অসমৰ বাগান কিনি হ'বলৈ আৰম্ভ কৰিছে এতিয়া অসমৰ বাগান চাহ খেতিয়কসকলক সহায় কৰিবলৈ নহয়
চাহ শ্ৰমিকসকলক সহায় কৰিবলৈ নহয়, নিজৰ ব্লেক মানি কেনেকৈ হোৱাইট কৰিব পাৰে তাৰ বাবে আজি অসমৰ বাগানবোৰ কিনিবলৈ আৰম্ভ কৰিছে। আজি বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী জাগিৰোডৰ টাটা কোম্পানী লৈ আজি খুব তেওঁলোকে গৌৰৱ অনুভৱ কৰে। কি চাওক আমাৰ টাটাৰ আমি কোম্পানী ছেমিকণ্ডাক্টৰ আনিব পাৰিছো। হয়, আপোনালোকে টাটা ছেমিকণ্ডাক্টৰ আনিব পাৰিছে, কিন্তু টাটাৰ বাগানবোৰ যে লাহে লাহে বন্ধ হৈ গৈছে তাৰ বাবে আপোনালোকে কি কৰিছে? থলুৱা উদ্যোগৰ বাবে কি কৰিছে? আজি যিমানবোৰ কোম্পানী যে আগতে আমাৰ অসমৰ চাহ বাগান আজি তেওঁলোকে চলাইছিলে, আজি লাহে সকলোৱে নাইকিয়া হৈ গৈছে। আনফালে আমি মহাৰাষ্ট্ৰত দেখোঁ যে শুদ্ধ চাহ খেতিয়কসকলে আজি শুদ্ধ তেওঁলোকে বিভিন্ন আঙুৰ খেতি কৰি আজি নিজৰ আজীৱিকা চলাবলৈ সক্ষম হৈছে। আৰু আজি ভাৰতৰ ভিতৰত অসমৰ চাহৰ তুলনাত আজি কিনিয়াৰ পৰা অহা চাহ বেছি সস্তা দামত পোৱা গৈছে। কিমান লজ্জাজনক কথা! কিমান